কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া মহৰ বাবে বিখ্যাত লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত পাভ অভয়াৰণ্য। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত পাভ অভয়াৰণ্যৰ সুৰক্ষাৰ দায়িত্বত 2023 বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে অসম আৰক্ষী গৃহৰক্ষী জোৱানক। পিছে 17 জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে পাভ অভয়াৰণ্যৰ এই শিবিৰটিত। বাহিৰে নিৰ্মিত প্ৰায় উৱলি যাব ধৰা এই জৰাজীৰ্ণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানসকলে। য'ত বনৰীয়া মহ, বনৰীয়া ঘোঁৰা, শিয়াল, বিষাক্ত সাপ, মাজে সময়ে লতা মেকুৰী, বাঘ, কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত ওলাই আহি গড়, বনৰীয়া হাতী, একাংশ হিংস্ৰ জীৱ-জন্তুৰ উপৰিও গছ-গছনি ধ্বংস কৰা এচাম অসাধু লোকৰ পৰা সকলোকে ৰক্ষা কৰি চলিবলগীয়া হয় এই জোৱানৰ দলটিয়ে। কেৱল সামান্য 6 মহীয়া চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শৌচাগাৰৰ ভাল ব্যৱস্থাও নাই। তাৰ মাজতে দিনে নিশাই সুৰক্ষাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিয়োজিত হৈ আছে অসম আৰক্ষীৰ গৃহ জোৱানসকল। অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে এই সকল প্ৰহৰীৰ কল্যাণমূলক আঁচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ? তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। নলেজতে ক'ব বিচাৰিছোঁ যে আমাৰ আধাখানা যিহেতু গৃহৰক্ষীক জোৱান, আমি হোমগাৰ্ডৰ, আমাৰ বহুত অসুবিধা আছে। 6 মাহ ডিউটি পাওঁ, 6 মাহ ডিউটি নাপাওঁ, ঘৰত বহি থাকিবলগীয়া হয়। আৰু যি 6 মাহ থাকোঁ তাক কোনো আমাৰ সুবিধা নিদিয়ে, চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাপাওঁ। সেয়েহে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গৃহৰক্ষীৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। তাৰকণা 3 নম্বৰ কেম্প। এইটো পাভৰি যাব। হয়, পাভৰি যাব। কিমান দিনৰ পৰা আছে আপোনালোক? এইটো আমি আছোঁ 2023 পৰা আছোঁ। ইয়াতে আপোনালোকে সুবিধা অসুবিধা কি পাইছে? আমাৰ সুবিধা অসুবিধা বুলিবলৈ কি আছে, এতিয়া আমাৰ লেট্ৰিন বাথৰুম নাই, পানী খাবলৈ ফিল্টাৰ নাই। তেনেকুৱা মানে বৰষুণ পানী হ'লে বা ধুমুহা আহিলে আমাৰ চিন্তিত হয়। থকা ঘৰটো বৰ বেয়া, এই কেঁচাকৈ বনাই দিছে আৰু টিংপাতবিলাক উৰাই নিয়ে। তেনেকুৱা বৰষুণ দিলে আমাৰ পানী পৰে ৰুমত। তাৰপাছত এই আমাৰ চিন্তনী এটাই যে আমাৰ এই বেৰসোপাই পুৰণা পচি গ'ল, সৰু ওলাই আছে, এইবিলাক মেৰামতি ভালকৈ কৰি নিদিলে। সেইকাৰণে এতিয়া আমাৰ বিশেষ অসুবিধাবিলাক সেইটোৱে আৰু। ইমাৰ্জেঞ্চি সময়ত আপোনালোক যাবলগীয়া হ'লে ধৰক নাও চোৱাৰ ব্যৱস্থা আছে নাই? নাও চোৱাৰ ব্যৱস্থা তেনেকুৱা নাই। এটা আছে, আমি এনে চিজ কৰা নাও, সেইটোকে আমি মেৰামতি কৰি চলাই আছোঁ। কিমানজন আছে আপোনালোক? আমাৰ ইয়াত 17 জন আছে। বিহপুৰীয়াৰ পৰা জীৱন কৰ্মীৰ ৰিপৰ্ট, এনি ভাৰত 24।